ৰাতিপুৱা আমি 6টা বজাত ইয়াৰ পৰা ওলালোঁ শিলিগুৰিৰ পৰা আৰু এতিয়া আমি যাম বিহাৰ মুজফ্ফৰপুৰ। আজি ৰাতি তাতে থাকিম মুজফ্ফৰপুৰত। তো আমি ওলাইছোঁ এতিয়া মুজফ্ফৰপুৰলৈ ওলাইছোঁ আৰু এই গেটখন বন্ধ আছে, চাগে ময়ে খুলিব লাগিব আৰু। তো গেটখন খুলি কেনে ওলাই আহিলোঁ। ৰাস্তা একদম ফ্ৰী আছে, গাড়ী এখন দুখন আছে। তো ছাৰে গাড়ী চলাই আছে, মই অলপ ভিডিঅ' কৰি আছোঁ, কৰি কেনে আহি আছোঁ আৰু মুজফ্ফৰপুৰ। আৰু ক'ৰবাত তেলো ভৰাব লাগিব, আমাৰ গাড়ীখনত তেলো কম আছে। তো চাই ল'ম কি হয়, পেট্ৰল পাম্প পালেই আৰু গাড়ী সোমাব লাগিব আৰু। ইয়াতে বিহাৰৰ ৱেষ্ট বেংগলতে হয় তেলৰ দাম 103 টকা, আৰু আমাৰ তাতকৈ ইয়াতে আৰু বেছি তেলৰ দাম হয়। তো ৰাস্তাবিলাক ভালকৈ ক্লিয়াৰ হোৱা নাই, ফ'ৰ লাইনবিলাক। ক'ৰবাত গাড়ী উল্টাকৈও আহে, মানুহবিলাকে ছাইডো নিদিয়ে, তো বহুত প্ৰব্লেম হয় দিনত চলাবলৈ। কিন্তু এতিয়া ৰাতি অলপ ভাল। এতিয়া বিহাৰ সোমাম আৰু বিহাৰত সোমালে বা কি অৱস্থা হয় আৰু এইটো কি ক'ম আৰু। তাৰপিছত এতিয়া ব্ৰিজ এখন পাইছোঁ আমি, বহুত ডাঙৰ হয়। এইছোঁ এতিয়া মই অলপ গাড়ী চলালোঁ, ছাৰে চলালে, তাৰপিছত মই চলাই আছোঁ এতিয়া। তো গাড়ীখন চলাই কিনে মজা আছে, নতুন গাড়ী হয়, মাত্ৰ 3000 কিলোমিটাৰ চলিছে এতিয়ালৈকে। আৰু মই দিল্লীলৈ আমি সেনেকুৱাকৈ লৈ আহিছোঁ। এটা ছাৰ্ভিচিং গৈছে। গাড়ীটো আৰু ক'বই নালাগে, আপোনালোকক জানে XUV গাড়ী হয়, কেনেকুৱা লাগে কি লাগে, কথাই বেলেগ। আৰু বাকী আৰু আহি পাম আৰু বেছি দূৰ নাই আৰু। বিহাৰত সোমাইছোঁৱে আমি, পাটনা ইয়াৰ পৰা অলপ দূৰ আছে, আৰু মুজফ্ফৰপুৰে সোমাইছোঁ আৰু। ইফালে মোৰ লগৰ এটা আছে, ক'লোঁ অলপ গালি চালি দিলোঁ, কি হয় তহঁতৰ বিহাৰৰ মানুহবিলাকে ছাইডে নিদিয়ে আমাক। কি কয় চব বোলে দাবাং হয় সেইকাৰণে ছাইড নেদে। কি ক'ম আৰু, হাঁহিয়ে উঠি গৈছে। দাবাং হয় বোলে চব। তো আমি অলপ কিবা খাব লাগিব, খোৱাৰ কাৰণে মাথা মাৰি আছোঁ। এতিয়া চাই লওঁ কি হয়। তো ধাবা এখন আছে, আগত গম পাইছোঁ, ইয়াতে আহিলোঁ। তো ধাবাখন ভালেই, আৰু গাড়ী চাড়ী থোৱাৰ সুবিধাও আছে ধুনীয়া। আৰু খানা কি হয় চাই লওঁ, কেনেকুৱা দিয়ে। খাই দিয়ে আৰু আমি ইয়াৰ পৰা ওলাম আৰু। এতিয়া চাই থাকক আপোনালোকে। মই আছোঁ মুজফ্ফৰপুৰত ছাৰৰ লগত। তাৰমানে ইয়াতে আৰ্মিৰ কেম্প আছে, তো ইয়াতে আছোঁ। আৰু মোক এডাল হেডফোন লাগে, হেডফোন কিনিব আহিছোঁ দোকানত। বহুত দূৰ খোজকাঢ়ি আহিলোঁ, খোজকাঢ়াও নাছিলোঁ আজি 2 দিন হ'ল। তাই এতিয়া খোজকাঢ়ি কাৰণে ভাল লাগি আছে, সেইকাৰণে খোজকাঢ়ি আছোঁ। যিটো জংঘল, বিহাৰত মানুহ ভাবে গছ গছনি নাই, কিন্তু তামাম গছ গছনি আছে। আৰু আৰ্মি কেম্পটোত গ'লে তেতিয়া চাব কিমান আছে। আমাৰ ৰাণীগেটৰ নিচিনা অৱস্থা, পুৰা জাম। ৰেল আহিব, যাব, মানুহ চব ৰখি থাক। মুজফ্ফৰপুৰ, দিল্লী দৰবাৰ ইয়াতো আছে। আৰু মুজফ্ফৰপুৰ এতিয়া মই অলপ বিৰিয়ানীয়ে খাই লওঁ, ভোক লাগি আছে, টেষ্ট কৰি চাওঁ। এতিয়া আৰ্মি কেম্পৰ ভিতৰত হয়, এইবিলাক ঘৰ আছে, অফিচাৰ মেছ বুলি কয়। এইবিলাক ঘৰ ইংৰাজে বনাইছিল, আৰু ইংৰাজে বনোৱাৰ পিছত তাৰমানে এতিয়া আমাৰ ইণ্ডিয়ান আৰ্মিয়ে চব অফিচ বনাই দিছে। এইবিলাক অফিচাৰ মেছ, মানুহ অফিচাৰবিলাকে থাকিব পাৰে। আহিলে আৰ্মিৰ অফিচাৰবিলাকে ইয়াতে বুক কৰি লয় আগতে, তাৰপিছত ইয়াতে থাকে। আৰু ইয়াতে কি ডাঙৰ ডাঙৰ গছ আছে, এইবিলাক খেজুৰ গছ, কিবা গছ, মানে মজা আৰু। কিন্তু এতিয়া ৰাতি হৈছে, ৰাতিপুৱা অলপ চেষ্টা কৰিম, যদি যোৱাৰ আগে আগে পাৰোঁ দেখাবৰ কাৰণে দেখাই দিম। আৰু ইয়াতে এটা বস্তু আছে, গকুল গাছ আছে, মানে গকুলৰ ফুল ধুনীয়া চেণ্ট আহি থাকে। এতিয়া এটা কুকুৰো আছে ইয়াতে। প্ৰথমতে চিনি পোৱা নাছিল, এতিয়া চিনি পাই গ'ল মোক। এতিয়া আৰু হাল্লা নকৰে আৰু। এতিয়া মই ৰুমৰ যাই আছোঁ, তাৰমানে এতিয়া শুবৰো মন যোৱা নাই, বাহিৰত অলপ টাইম বহিম। মুজফ্ফৰপুৰত আছোঁ এতিয়া, বিহাৰৰ মুজফ্ফৰপুৰ মিলিটাৰী কেম্পত। এই আৰু ছাৰ আহিছে বেলেগ ৰুমত, আৰু মই আছোঁ বেলেগত।
এতিয়া মজা ভাল লাগিছে আহি কেনে যে এনেকুৱা এটা কেতিয়াবা জাৰ্ণি কৰিব পাম বুলি ভাবিছিলোঁ নে ভাবাই নাছিলোঁ, কিন্তু প্লেনিং হৈ গ'ল, কি কৰিম। কিন্তু এনেকুৱা চান্স পালে মানুহে মানে কি ক'ম, ল'বই লাগে আৰু। যে মানুহে কিছুমান আছে যে যাম বুলি ভাবি যাব নোৱাৰে, বা ক'ৰবাত ফুৰিব যাম বুলি ভাবি যাব নোৱাৰে, কিন্তু কেতিয়াবা এনেকুৱা চান্স আহে যাব পাৰে। চব কাম বন এৰিও যাব লাগে। তো এনেকুৱা চান্স আহিলে কোনেও হেৰাব নালাগে, মিছ কৰিব নালাগে।